সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগত জনাইছো বন্ধু-বান্ধৱী সকল বহুত দিনে হল ভিডিঅ' মোৰ আপলোড কৰা হয় নে 2025 সোমালে হে এতিয়া সময়ৰ ভাৱতে হওক নাইবা এলাহৰ কাৰণে হওক ভিডিঅ' দিয়া বহুত বেছি পলম হৈছে কিন্তু আজি ভাবিছো আপোনালোকৰ ওচৰলৈ অকনমান স্কিন কেয়াৰৰ ভিডিঅ' এটাকে লৈ আহো আৰু মই নিজেও আসলে স্কিনৰ একেবাৰে কেয়াৰ লবলৈ সময় নাপাও হেহে আজি বুলো ৰাতি ভাগত অকনমান স্কিনখনৰ যত্ন ল আৰু মইনো কি ষ্টেপ ফলো কৰো আপোনালোককো দেখাও আশা কৰো আপোনালোকে এই স্কিন কেয়াৰ ভিডিঅ'টো চাই ভাল পাব তেনেহলে বলকচোন পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাও So first মই স্কিনখন ভালদৰে ফেস ওয়াশ কৰি আহিছো আৰু ফেস ওয়াশৰ কাৰণে মই একেদিন ব্যৱহাৰ কৰিছো ডটেনকি এই ফেস ওয়াশটো একদম ভাল হয় আৰু ইয়াৰ মানে গুণটো যে ইমান বেছি ধুনিয়া একেবাৰে কিন্তু স্পন্সৰ্ড ভিডিঅ' নহয় দে সেই কাৰণে মই আপোনালোকক ইউজ কৰি দেখুৱা নাই মই নিজে ভাল পাইছো কাৰণে দেখাইছো যদিও ফেস ওয়াশ কৰি লৈছো তথাপিতো মই স্কিনখন অলপমান ক্লিনজিং কৰিম ক্লিনজিং কৰিবলৈ মই সদায় দিনে কও গাখীৰতকে বেষ্ট একোই হ'ব নোৱাৰে ঠাণ্ডা দিনত গাখীৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় সো মই অকনমান কেঁচা গাখীৰৰ সহায় স্কিনখন আকৌ সাফা কৰি লম এয়া মই গাখীৰ লৈ লৈছো আৰু ধুনীয়াকৈ স্কিনখন সাফা কৰি লম এতিয়া ফেস ওয়াশ কৰি অহাৰ পিছতো চাওকচোন কিমান লেতেৰা ওলাইছে এখিনি কেতিয়াবা আমি ফেস ওয়াশ কৰিলো আসলতে স্কিনখন হিমান পৰিমাণে সাফা হৈ নেযায় সেই কাৰণে কেতিয়াবা অকনমান স্কিন কেয়াৰৰ প্ৰয়োজন হয় আৰু আমি এমাহত দুইবাৰ তিনিবাৰ অকনমান নিজৰ স্কিনখনৰ কেয়াৰ ল'ব লাগে পাৰিলেতো সপ্তাহতে ল'ব লাগে কিন্তু সপ্তাহত যদি টাইম নাথাকে তেতিয়া হলে এনেকৈ মাহেকত এবাৰ দুবাৰ তিনিবাৰ আমি স্কিন কেয়াৰ কৰাটো প্ৰয়োজনীয় তেতিয়া আমাৰ স্কিনখনো ভাল হৈ থাকে আৰু মই যে একেদিন সময় পোৱা নাই কোনো স্কিন কেয়াৰ কৰিবৰ কাৰণে সেইকাৰণে স্কিনৰ অৱস্থা একদম বেয়া হৈ গৈছে সো আজি বুলো নহয় অকনমান স্কিন কেয়াৰ কৰো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু ঠাণ্ডা দিনত গাখীৰটো ভাল বুলি মই অলৰেডি কৈছোৱে হেহে গাখীৰ আমাৰ স্কিনখন ময়শ্চাৰাইজো কৰি দিয়ে আৰু ক্লিনজিংৰ কাৰণে গাখীৰতকৈ বেষ্ট হ'ব নোৱাৰে কাৰণ ই আমাৰ স্কিনৰ বহুত বেছি লেতেৰা এইবিলাক উলিয়াই দিয়ে মই আপোনালোকক দেখাইছো চাওক ইমান বেছি লেতেৰা আমাৰ স্কিনত সোমাই থাকে মানে নোমৰ গুৰিৰ ভিতৰৰ যিখিনি লেতেৰা সেইখিনি মানে সাফা কৰিবৰ কাৰণে অকনমান গাখীৰ আপোনালোকে এটুকুৰা কপাহৰ সহায়ত নাইবা যিবিলাক কটন পেড পায় সেইখিনিৰ সহায়ত যদি সাফা কৰে মুখখন তেতিয়া বুজিব পাৰিব আমাৰ স্কিনখনত কিমান লেতেৰা সোমাই থাকে আৰু এটা কথা আমি যেহেতুকে ঠাণ্ডা দিনত বৰকে স্কিন কেয়াৰ নকৰো বা স্ক্ৰাব নকৰো তেতিয়া আমাৰ নাকৰ এই অংশবিলাকত চাবচোন কলা কলাকে ব্ল্যাক হেড হোৱাইট হেড বা মলিবিলাক সোমাই যায় তাৰ কাৰণে আপোনালোকে এটুকুৰা কপাহৰ সহায়ত এনেকৈ গাখীৰ লৈ নাকৰ এইবিলাক অংশত ভালদৰে লগাবচোন দেখিব নাকৰ অংশটো বহুত সাফা হৈ পৰে ক্লিনজিং ডান আৰু অকনমান ঠাণ্ডা পানীৰ সহায়ত মুখখন মই ধুই আহিছো বহুত বেছি স্কিনখন সাফা লাগিছে সঁচাকৈ কৈছো এতিয়া মই স্কিনখনত অকনমান স্কাৰ্ব ব্যৱহাৰ কৰিম আৰু আজি মই এটা ৰেডিমেড স্কাৰ্বে ব্যৱহাৰ কৰিম এয়া লটাছৰ ৰেডিমেড স্কাৰ্ব আপোনালোকে চেনি মৌজুল মিক্স কৰি পেলাই লগাব পাৰে পিঠাগুৰি লগাব পাৰে মোৰ ওচৰত সেইকেইটা বস্তু আজি উপলব্ধ নাছিল সেই কাৰণে মই ৰেডিমেড স্কাৰ্বটো লগাম আৰু এটা সামান্য স্কিনখনত প্ৰেছাৰ দি পেলাই স্কিনখন মাসাজ কৰি লম ধুনীয়াকৈ স্কাৰ্ব কৰিম আৰু এয়া মই প্ৰায় 1 মিনিট মান সময় ধুনীয়াকৈ স্কিনখন এটা সামান্য প্ৰেছাৰ দি পেলাই মাসাজ কৰি ললো আৰু মোৰ স্কাৰ্ব কৰা হৈ গৈছে এতিয়া ঠাণ্ডা পানীৰ মুখখন ধুই আহিম তাৰ পিছতে মই কি ষ্টেপ কৰো আপোনালোকক দেখাই আছো দুটা ষ্টেপ কৰাৰ পিছতে এয়া চাওক স্কিনখন বহু পৰিমাণে সাফা হৈ গৈছে মই আপোনালোকক ওচৰৰ পৰা দেখাইছো এয়া বহু বেছি পৰিমাণে সাফা হৈ গৈছে এতিয়া এটা ফেস পেক বনাম যেটো ফেস পেক মই অলৰেডি বনাই আনিছো আপোনালোকে চাই লওক ফেস পেকটো কেনেদৰে বনাব লাগে আৰু ইয়াৰ উপকাৰিতাখিনি মই কৈ গৈছো ফেস পেকটো বনাবৰ কাৰণে মই ইয়াতে বেসন দিছো 1 বা 1.5 চামুচৰ পৰিমাণে তাৰ পিছতে গুটিখিনি মিহলি কৰিবৰ কাৰণে দিছো 1.5 চামুচ দৈ আৰু ওপৰতে অকনমান দি দিছো হালধি
এইটো কিন্তু ওয়াইল্ড টাৰ্মাৰিক হয়, খোৱা হালধিটো নহয়। খোৱা হালধিটো দিলে আমাৰ স্কিনখনত ৰংটো বেছিকৈ বহে, কিন্তু এই হালধিটো দিলে আমাৰ স্কিনৰ কাৰণেও ভাল হয় আৰু ৰং নবহে স্কিনত, সেইটো কাৰণে ভাল হয়। সো এইকেইটা উপকৰণ দি পেলাই মই ফেচ পেকটো বনাই ললো আৰু এয়া দেখিছেনে ধুনীয়াকৈ স্কিনতো লগাই ললো। আচলতে এই ফেচ পেকটো আমাৰ স্কিনৰ ৰংটো অকণমান চাফা কৰিবৰ কাৰণে হওক নাইবা আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখিবৰ কাৰণে হওক খুব বেছি ভাল হয়, কাৰণ ইয়াতে মই বেচন দিছোঁ। বেচনে আচলতে আমাৰ স্কিনত থকা ধূলি বালিয়ে হওক নাইবা যিকোনো সৰু সুৰা দাগ সেইখিনি দূৰ কৰিবৰ কাৰণে সহায় কৰে আৰু আমাৰ স্কিনখন অলপ হ'লেও চাফা আৰু বগা কৰি তোলাত সহায় কৰে। তাৰপিছতে দিছোঁ দৈ। দৈ আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰি ৰখাত সহায় কৰে, কাৰণ ঠাণ্ডা দিনত আমাৰ স্কিনখন বহুত বেছি শুকান হৈ পৰে। এই ড্ৰাই স্কিনখন, এই ফ্লেকি স্কিনখন দূৰ কৰিবৰ কাৰণে আচলতে দৈটো ভাল হয়। দৈ খালেও ভাল, দৈ স্কিনত লগালেও ভাল। তাৰপিছতে মই দিছোঁ হালধি। হালধিত যিহেতুকে এণ্টিবেক্টেৰিয়েল তত্ত্ব আছে, যিয়ে আমাৰ স্কিনত হোৱা যিখিনি বেক্টেৰিয়েল ইনফেকশ্যনেই হওক নাইবা যিখিনি পিম্পলছ থাকে সেইখিনি দূৰ কৰি দিয়াত সহায় কৰে। সেইকাৰণে এই তিনিটা উপকৰণ আজি মই ফেচ পেকটোত ব্যৱহাৰ কৰিছোঁ। আৰু চাওকচোন, কথা কৈ থাকোঁতে মোৰ ফেচ পেকটো লগোৱা হৈ গৈছে। এতিয়া মই ফেচ পেকটো প্ৰায় 10-20 মিনিট সময় এনেদৰে স্কিনত শুকাবলৈ ৰাখি দিম। তাৰপিছত আপোনালোকক ৰিজাল্টটো নিশ্চয়কৈ দেখাই আছোঁ, সেয়েহে ভিডিঅ'টো শেষলৈকে কিন্তু চাই থাকিব। দেখিছেনে ৰিজাল্টটো বহুত বেছি ভাল হয়। মাত্ৰ 3টা ষ্টেপ ব্যৱহাৰ কৰি আমাৰ স্কিনখন আমি খুব ধুনীয়াকৈ ঘৰতেই পাৰ্লাৰ দৰে চাফা আৰু অলপ হ'লেও বগা কৰি তুলিব পাৰোঁ। বগা পিছে তৎক্ষণাতে হৈ নপৰে। ৰেগুলাৰ যদি ব্যৱহাৰ কৰোঁ নেচাৰেল বস্তুবিলাক, তেতিয়াহ'লে আমাৰ স্কিনখন বগা হোৱাৰ চান্স থাকে। কিমান সহজভাৱে আৰু একদম ঘৰুৱাভাৱে 1 টকা পইচা খৰচ নকৰাকৈ আমি স্কিনখনৰ যত্ন ল'ব পাৰোঁ। আজিৰ ভিডিঅ'টোত একেবাৰে সহজ উপায়েৰে আপোনালোকক অকণমান স্কিনখনৰ কেয়াৰ লোৱা দেখালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কিন্তু কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু কমেণ্ট এটা কৰি। আৰু যিসকল ভিউৱাৰ মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ হ'ম। আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।